নমস্কাৰ, মোৰ এই চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অসম পুলিচৰ ABUB আৰু SIৰ বাবে উপযোগী হোৱাকৈ অসমৰ সাধাৰণ জ্ঞানৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চিত্ৰ ভাগৱত। 2 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বদ্ৰিকাশ্ৰমত। 3 নম্বৰ প্ৰশ্ন, কোনজন ৰজাৰ দিনত গোহাঁই কমলালী সজোৱা হৈছিল? উত্তৰ হৈছে মহাৰাজ নৰনাৰায়ণৰ দিনত, কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। 4 নম্বৰ প্ৰশ্ন, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ড সৰ্বপল্লী ৰাধাকৃষ্ণনে। 5 নম্বৰ প্ৰশ্নটো, কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? উত্তৰ ছেমায়ুংডুং হিমবাহ। 6 নম্বৰ প্ৰশ্ন, হাজোৰ পোৱামক্কা কোনে সজাইছিল? উত্তৰটো হৈছে গিয়াছুদ্দিন আউলিয়া। 7 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে হাজোত। 8 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? উত্তৰ মিছন প্ৰেছ, শিৱসাগৰ। 9 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 10 নম্বৰ প্ৰশ্ন, প্ৰিয়তমাৰ চিঠি কবিতাৰ ৰচক কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। 12 নম্বৰ প্ৰশ্ন, প্ৰথম অসম সাহিত্য সভাৰ মহিলাৰ সভাপতি কোন? উত্তৰ নলিনীবালা দেৱী। 13 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 14 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ আছাম বুৰঞ্জী। প্ৰশ্ন নম্বৰ 15, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 16 নম্বৰ প্ৰশ্ন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মিৰি জীয়ৰী। 17 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। 18 নম্বৰ প্ৰশ্ন, সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSF কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ হৈছে 1965 চনত, 1965। 19 নম্বৰ প্ৰশ্ন, কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? উত্তৰ চমাংকান। 20 নম্বৰ প্ৰশ্ন, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 2000 চন। 21 নম্বৰ প্ৰশ্ন, কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? অৰ্থাৎ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? ইয়াৰ উত্তৰ হৈছে হেলিৰ ধূমকেতু। 22 নম্বৰ প্ৰশ্ন, হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ দুৰ্লভ নাৰায়ণ। 23 নম্বৰ প্ৰশ্ন, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? উত্তৰ সূৰ্যখৰি দৈৱজ্ঞ। 24 নম্বৰ প্ৰশ্ন, ভাষা আন্দোলনৰ শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰঞ্জিত বৰপূজাৰী। 25 নম্বৰ প্ৰশ্ন, কোনখন ঠাইক স্কটলেণ্ড অৱ আছাম বুলি কোৱা হয়? উত্তৰ হাফলং। 26 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? উত্তৰ ভাইটি। 27 নম্বৰ প্ৰশ্ন, কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1931 চনত, 1931। 28 নম্বৰ প্ৰশ্ন, অসম চুক্তিৰ শোধনাগাৰ হিচাপে অসমৰ কোনটো শোধনাগাৰক জনা যায়? ইয়াৰ উত্তৰ হৈছে নুমলীগড় শোধনাগাৰ। 29 নম্বৰ প্ৰশ্ন, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক কোন? উত্তৰ বাণীকান্ত কাকতি। 30 নম্বৰ প্ৰশ্ন, তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? উত্তৰ ফাচেংমুং বৰগোহাঁই। 31 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। 32 নম্বৰ প্ৰশ্ন, কিমান চনত অসমত চাহ গছৰ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1823 চনত।
33 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে হিউয়েন চাং। 34 নম্বৰ প্ৰশ্ন অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ উত্তৰ হৈছে 8খন। 35 নম্বৰ প্ৰশ্ন সতী সাধিনী কাৰ পত্নী আছিল? উত্তৰ হৈছে নীতিপাল। 36 নম্বৰ প্ৰশ্ন ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে কোকৰাঝাৰ জিলা। বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক 1974 চনত আৰু মানস নেশ্যনেল পাৰ্ক 1990 চনত। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক দুয়োখন ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে 1985 চনত স্বীকৃতি পাইছিল। 3 নম্বৰ নেশ্যনেল পাৰ্কখন হৈছে নামেৰী নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু শেহতীয়াকৈ 2025 চনত স্বীকৃতি পোৱা নেশ্যনেল পাৰ্কখন হৈছে চিকনা জৌহোলাও ৰাষ্ট্ৰীয় উদ্যান। 37 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক আছিল? উত্তৰ হৈছে নগাঁও জিলা। 38 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ 3,12,00,000। 39 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে যোৰহাট। 40 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে ভট্টদেৱ। 41 নম্বৰ প্ৰশ্নটো হৈছে 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ৰাজীৱ গান্ধী। 42 নম্বৰ প্ৰশ্ন মোগলৰ শেষ অসম আক্ৰমণৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে ইটাখুলি ৰণ 1682 খ্ৰীষ্টাব্দত। 43 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যৱস্থা কোন চনৰ পৰা কৰা হৈছিল? ইয়াৰ উত্তৰ 1 জানুৱাৰী 2015 চন। 44 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত উত্তৰ পূৰ্বাঞ্চলত প্ৰথমখন গো চিকিৎসালয় অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ডিব্ৰুগড়। 45 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰং মেলি হাঁহি উপন্যাসখনৰ ৰচক কোন? উত্তৰটো হৈছে ৰংবং তেৰাং। 46 নম্বৰ প্ৰশ্ন সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? উত্তৰ ধীৰেন বৰুৱা। 47 নম্বৰ প্ৰশ্ন বৰগীতসমূহক হলি চং বুলি কোনে আখ্যা দিছিল? ইয়াৰ উত্তৰটো হৈছে কালিৰাম মেধি। 48 নম্বৰ প্ৰশ্ন কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1901 চনত। 49 নম্বৰ প্ৰশ্ন কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? ইয়াৰ উত্তৰ হৈছে 1961 চনত। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে কোনখন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে গীতাঞ্জলি। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।